ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। 7 মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে দলীয় তথা নিৰ্দলীয় প্ৰাৰ্থীসকল ইতিমধ্যে ভোটাৰৰ মাজত সোমাই পৰিছে। ব্যতিক্ৰম নহয় দৰঙৰ নামখলা গাঁও পঞ্চায়তৰ খালৈপাৰা, বৰংগাবাৰী, আঠিয়াবাৰী ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থীসকলো। পঞ্চায়তখনৰ 10টা ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰতিকূল বতৰকো নেওচি একত্ৰিতভাৱে ঘৰে ঘৰে ভোট ভিক্ষা কৰিছে খালৈপাৰা, বৰংগাবাৰী ৱাৰ্ডত। চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰ জয়লাভ কৰা মৃদুল কলিতাৰ নেতৃত্বত অহা দলটোৱে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী খালৈপাৰা ৱাৰ্ডৰ সদস্য অৱন্তী হাজৰিকা, বৰংগাবাৰী ৱাৰ্ডৰ সদস্য নাৰায়ণ ভট্ট সমন্বিতে প্ৰতিটো ৱাৰ্ডৰ সদস্যক ভোট দি জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়। নিউজ ডেস্ক AIN লাইভ। কাৰণে মই 7 নং নামখলা গাঁও পঞ্চায়তৰ 4 নম্বৰ খালৈপাৰা ৱাৰ্ডৰ পৰা সদস্য হিচাপে প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছোঁ। মোৰ ছবি এৰোপ্লেনৰ তাত যাতে সকলোৱে ৰাইজে সহযোগিতা কৰি ভোট দি মোক জয়যুক্ত কৰে। ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আমি এইবেলি 7 নম্বৰ নামখলা গাঁও পঞ্চায়তৰ পৰা আমাৰ এটা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আমি প্ৰতিনিধিত্ব আগবঢ়াইছোঁ। মোৰ 6 নম্বৰ বৰংগাবাৰী ৱাৰ্ডৰ পৰা মই প্ৰতিনিধিত্ব আগবঢ়াইছোঁ। এখেত অৱন্তী হাজৰিকা, এখেতে 4 নম্বৰ খালৈপাৰা ৱাৰ্ডৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াইছে। আৰু আমি সকলো নিৰ্দলীয় যদিও আমি নিৰ্দলীয়ভাৱে আমি টীম গঠন কৰি লৈছোঁ। আমি সেই টীমটোৰ জৰিয়তে যাতে পঞ্চায়তখন দখল কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছোঁ। প্ৰতিটো ৱাৰ্ডতে আমাৰ নিৰ্দলীয় সমৰ্থিত কেণ্ডিডেট আমি বাছি লৈছোঁ আৰু সেই হিচাপে আমি দলীয়ভাৱে একত্ৰিত হৈ আমি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছোঁ আৰু আশা কৰিছোঁ যাতে আমি এইবেলি দুৰ্নীতিমুক্ত পঞ্চায়ত এখন গঠন কৰিবৰ বাবে সক্ষম হওঁ। আৰু সেয়ে ৰাইজৰ ওচৰত আমি সকলোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই নিৰ্দলীয় যি কেণ্ডিডেটসমূহ আছে সকলোকে ভোট দি জয়যুক্ত কৰি আমাক যাতে উপকৃত কৰে আৰু পঞ্চায়তটো দুৰ্নীতিমুক্ত পঞ্চায়ত, যি অৰাজকতা চলি আছে পঞ্চায়তত, সেই অৰাজকতা যাতে আমি ভাঙিব পাৰোঁ, আমি যাতে সুস্থিৰ এটা পঞ্চায়ত গঠন কৰিব পাৰোঁ তাৰ বাবে যাতে সকলোৱে আমাক সহায় সহযোগ কৰি আমাৰ পক্ষত ভোট প্ৰদান কৰি আমাক জয়যুক্ত কৰিবলৈ আগবঢ়াই লৈ যায়। ৰহমান, মই খালৈপাৰা গাঁৱৰ মানুহ, খালৈপাৰা বাসিন্দা। মই নামখলা পঞ্চায়তৰ প্ৰতিনিধি হৈ মই প্ৰচাৰ অভিযান চলাইছোঁ। গতিকে নামখলা পঞ্চায়তৰ খালৈপাৰা ৱাৰ্ডৰ 4 নম্বৰ ৱাৰ্ডৰ অৱন্তী হাজৰিকা আমি সমৰ্থন জনাই ৰাইজৰ সহযোগত আমি আগবাঢ়ি আছোঁ। লগতে এই আমাৰ যি 10টা ৱাৰ্ড আছে নামখলা পঞ্চায়ত সকলোতে আমি যোগদান কৰিছোঁ। সকলোকে আমি বিপুল ভোটত নি দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ কাৰণে চেষ্টা কৰিছোঁ। সেইখিনিকে মই ক'ম। নমস্কাৰ। আজি এটা পবিত্ৰ দিন যে আমি আজি সমাগত পঞ্চায়ত নিৰ্বাচন 2025 আমাৰ ইতিমধ্যে 7 মে' তাৰিখে অনুষ্ঠিত হ'ব গৈ আছে। আমি 7 মে' তাৰিখে সকলোৱে একেলগে সুৰক্ষিতভাৱে ভোট প্ৰদান কৰিম বুলি আজি ৰাইজ ওলাই আহিছে। আমাৰ লগত ৰাইজ ওলাই আহিছে। ইতিমধ্যে আমাৰ নামখলা গাঁও পঞ্চায়ত দৰং জিলাৰ একেবাৰে পশ্চিম প্ৰান্তৰ একেবাৰে পিছপৰা এটা গাঁও পঞ্চায়ত, নামখলা গাঁও পঞ্চায়ত আৰু 49 নম্বৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। আমি এই নামখলা গাঁও পঞ্চায়তৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে আপোনালোকৰ আশীৰ্বাদ আৰু প্ৰভু ঈশ্বৰৰ কৃপাত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি অঘোষিত বিজয়ী হ'বলৈ সক্ষম হৈছোঁ। এয়া সকলোৰে বাবে সকলোৰে আচলতে আশাৰ ৰেঙনি বুলি ক'ব লাগিব। আজি মৃদুল কলিতাৰ জয় নহয়, আজি নামখলাবাসীৰ জয়, আজি ৰাইজৰ জয়। গতিকে এইখিনি মই আশীৰ্বাদ হিচাপে লৈ আমি অনাগত এই 5 বছৰত ৰাইজৰ প্ৰতিনিধি হিচাপে, ৰাইজৰ সেৱক হিচাপে কাম কৰিবলৈ আগবাঢ়িম। তাৰ লগত আমাৰ ৰাইজ থাকিব। ইতিমধ্যে 7 মে' তাৰিখে আমাৰ যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনত যিসকল প্ৰাৰ্থী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আগ্ৰহ প্ৰকাশ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টী আকৃষ্ট হৈ যিসকল আমাৰ কাৰ্যকৰ্তা ইতিমধ্যে সদস্য হিচাপে গাঁও পঞ্চায়তৰ সদস্য হিচাপে তেওঁলোকে আগবাঢ়ি আহিছে ইলেকশ্যন খেলিবলৈ। সদস্য হিচাপে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি জিলা পৰিষদৰ আচলতে ইতিমধ্যে নিৰ্বাচন আপোনালোকে গম পাইছে। জিলা পৰিষদত আমাৰ ডেমুনৈ টেঙাবাৰী 1 নম্বৰ ডেমুনৈ টেঙাবাৰীৰ জিলা পৰিষদৰ এগৰাকী প্ৰাৰ্থী, আচলতে সমাজকৰ্মী, তেখেত খুব ধুনীয়া ব্যক্তি এগৰাকী। গতিকে তেখেত হেমন্ত কুমাৰ ডেকা, তেখেতো ইতিমধ্যে আপোনালোকে গম পাইছে, আপোনালোকে প্ৰচাৰ মাধ্যমে গম পাইছে যে সকলোতে তেখেতৰ জয় মই। গতিকে সকলোতে তেখেত আগবাঢ়ি আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।